বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তৰ্গত বাগমাৰাচৰত ৩০ নৱেম্বৰত বাগমাৰাচৰ দাৰুল উলুমি হাফিজিয়া ও খাৰিজিয়া মাদ্ৰাছা পৰিচালনা সমিতিৰ উদ্যোগত ১৮তম বাৰ্ষিক বিশাল ধৰ্মসভা ও দস্তাৰবন্দীৰ আয়োজন কৰা হৈছে। আবেলি ৩ বজাত পৰিচালনা সমিতিৰ সভাপতি জাফৰ আলী আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত হ'বলগীয়া বিশাল ধৰ্মসভা ও দস্তাৰবন্দীৰ আজি আনুষ্ঠানিকভাৱে লাই খুঁটা স্থাপন কৰে। উক্ত সভাত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি দিন আৰু ইছলামিক সন্দৰ্ভত বক্তব্য ৰাখিব উত্তৰ পূব ভাৰতৰ খ্যাতনামা ওয়াজিন ও বিশিষ্ট ইছলামিক চিন্তাবিদ ধুবুৰী জিলাৰ ফকিৰগঞ্জৰ হজৰাতুল আল্লাম শেখ হজরত মাওলানা আব্দুল বাতেন আনসাৰী সাহাব। বিশিষ্ট অতিথি হিচাপে ভাষণ ৰাখিব বাগমাৰাচৰৰ হাজিৰপাৰা ঈদগাৰ ইমাম মৌলানা আদিব মুফতি আফছাৰ আল কাছিমিৰ লগতে স্থানীয় আলেম উলামাগণ উপস্থিত থাকি বহল ভিত্তিত ইছলামিক দিশত ভাষণ প্ৰদান কৰিব। ধৰ্মসভা ও দস্তাৰবন্দীত বিভিন্ন প্ৰান্তৰ ধৰ্মীয় প্ৰাণ ৰাইজৰ উপস্থিতি কামনা কৰিছে মাদ্ৰাছাৰ পৰিচালনা সমিতিয়ে। নিউজ ডেস্ক ৰিপৰ্ট এনিটাইম। আমি হাফিজিয়া মাদ্রাসার পৰা প্রত্যেক বছর বার্ষিক ধর্মসভা অনুষ্ঠিত কৰোঁ। এইবেলিও আমি ৩০ নৱেম্বৰ দিন ধাৰ্য কৰি আমি ধৰ্মীয় নীতি নিয়ম প্ৰচাৰ কৰাৰ বাবে আমি ধৰ্মীয় সভা অনুষ্ঠিত কৰিবলৈ ওলাইছোঁ। কিমান তাৰিখত? অহা ৩০ নৱেম্বৰ তাৰিখত। ইয়াত আমি আমাৰ মুখ্য অতিথি হিচাপে আমাৰ ধুবুৰীৰ ডিষ্ট্ৰিক্টৰ মাননীয় হজৰত আব্দুল বাতেন আনসাৰী সাহাবক আহ্বান কৰিছোঁ। তেখেতে আহি হাজিৰ হ'ব আৰু ধৰ্মীয় হিচাপে আমাৰ যেটা ধৰ্মীয় পৰম্পৰা নীতি নিয়ম মানুহৰ মাজত শান্তি সম্প্ৰীতি ৰক্ষাৰ বাবে তেখেতে ভাষণ ৰাখিব। এইটো আমি ধৰ্মীয় ৰাজ্যক কি আহ্বান জনাব? এই সভাৰ মাধ্যমত এই অঞ্চলত বিশেষ কৰি আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক মুছলমান মানুহক আমি ইয়াত আহ্বান জনাওঁ যাতে আমাৰ এই ধৰ্মীয় সভাত সকলো মানুহে যোগদান কৰি আমাৰ ধৰ্মীয় পৰম্পৰা যাতে ৰক্ষা কৰে আৰু আমাৰ এই মাদ্ৰাছাত যাতে কিছু দান বৰংগনি আগবঢ়ায় তাৰ কাৰণে আমি আহ্বান জনাওঁ।